জনজাতি কৰাত মোৰ কোনো আপত্তি নাই পূৰ্ব জনগোষ্ঠীসকলৰ যদি কোনো হানি বিঘিনি নহয় তাৰ কাৰণে 6 জনগোষ্ঠীৰ এটা মোৰ আপত্তি নাই আৰু 6 জনগোষ্ঠী জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে 19 চনত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱাকালি কেবিনেটে যেটো সিদ্ধান্ত গ্ৰহণ কৰিলে এটি এটা ঐতিহাসিক সিদ্ধান্ত এটো ভাল সিদ্ধান্ত হৈছে কাৰণ 6 জনগোষ্ঠীক জনজাতি কৰাত কোনো আপত্তি নাই আৰু এতিয়া এটা কথা ভাল হ'ব যে যদি অসমত 6 জনগোষ্ঠী যেটা জনজাতি কোন এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰেৰণ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিব হক জনজাতিসকল আৰু লগতে মোৰ ব্যক্তিগত মতামত যেহেতু 6 জনগোষ্ঠী জনজাতি কৰাৰ দিশে আগবাঢ়িছে আৰু অসমখনক এখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰাৰ কাৰণেও আমাৰ চৰকাৰে প্ৰেৰণ কৰিব লাগে তেতিয়াহে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ অসমৰ জনজাতিসকল ৰক্ষা কৱচ আৰু অসমৰ জাতীয় খিলঞ্জীয়া ৰক্ষা কৱচ ভাল হ'ব।